ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ষ্টৰিটো ভাল পাবা। এতিয়া আমি ষ্টৰিটো চাওঁ আহাচোন। এতিয়া আমি ছবিটো চাওঁ আহাচোন। ছবিটোত দেখা পোৱা গৈছে যে কাঁহীত খাবলৈ দিয়া হৈছে, কলপটুৱাত খাবলৈ দিয়া হৈছে। ইয়াত পাত, যিকোনো গছৰ পাত, গছৰ শুকান পাতৰ দ্বাৰা প্ৰস্তুত কৰা ডিছ আৰু ইয়াতে কলপটুৱাত খাবলৈ দিয়া হৈছে। ৱৰ্ক ইন পেয়াৰ্ছ, দুজনকৈ লগ হৈ, এণ্ড টক এবাউট হোৱাট ইউ চি ইন দ্য পিকচাৰ্ছ এবভ, আৰু কথা পাতিবলৈ গৈছে তোমালোকে ওপৰৰ ছবিটোত কি দেখিছিলা। ৰিড দ্য ষ্টৰি দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। এতিয়া আমি কাহিনীটো পঢ়োঁ। কাহিনীটো কিহৰ ওপৰত দিছে? এটা ষ্টৰ্ক আৰু এটা শিয়ালৰ ওপৰত। ষ্টৰ্ক মানে হৈছে এটা বগলী জাতীয় এটা চৰাই, বৰটোকোলাৰ দৰে, আৰু এটা শিয়ালৰ ওপৰত কাহিনীটো দিয়া আছে। পঢ়ি চাওঁ আহা। শিয়ালটোৱে কি কৈছে? হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? হেল্ল' মিষ্টাৰ ষ্টৰ্ক, তুমি কেনে আছা? তেতিয়া ই কৈছে, আই এম ফাইন, থেংক ইউ, মই ঠিকে আছোঁ, ধন্যবাদ। উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? তুমি মোৰ থকা ঠাইলৈ অহাকাইলৈ লাঞ্চ কৰিবলৈ আহিবা নেকি? তেতিয়া বগলী জাতীয় চৰাইটোৱে অৰ্থাৎ ষ্টৰ্কে কৈছে যে, অ' য়েছ, ডেট উড বি গ্ৰেট। অ' হয় বা হ'ব, এইটোতো খুব ভাল কথা হ'ব। নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড এনাউন্স টু দ্য ষ্টৰ্ক দ্য মিল ইজ ৰেডি। পিছদিনাখন ফক্সটোৱে মানে শিয়ালটোৱে এটা সুস্বাদু আহাৰ তৈয়াৰ কৰিলে বা প্ৰিপেয়াৰ কৰিলে আৰু কি কৰিলে? ঘোষণা কৰিলে যে দ্য মিল ইজ ৰেডি, খাদ্য প্ৰস্তুত হৈ গ'ল। হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট। সি খাদ্যবোৰ এখন ধুনীয়া প্লেটত পৰিৱেশন কৰিলে। এণ্ড ছেড, আৰু ক'লে যে লেটছ ষ্টাৰ্ট, এতিয়া আৰম্ভ কৰোঁ আহা। তোমালোকে দেখিছা প্লেটত খাবলৈ দিছে। শিয়ালটোৱে এয়া খাইছে আৰু ষ্টৰ্ক মানে বৰটোকোলাটোৱে এনেদৰে খাইছে। দ্য ষ্টৰ্ক লুকড এট দ্য মিল এণ্ড ছেড। বৰটোকোলাটোৱে কি কৰিলে? খাদ্যখিনি চালে আৰু ক'লে যে মাই ফ্ৰেণ্ড, আই হেভ এ লং বিক, মোৰ এটা দীঘল ঠোঁট আছে। উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? তুমি মোক অনুগ্ৰহ কৰি খাদ্যসমূহ এটা পটত দিবানে? অৰ্থাৎ পট মানে হৈছে এটা দীঘলীয়া ডিঙি থকা পাত্ৰ, তাত দিবানে বুলি সুধিছে। তেতিয়া ফক্সটোৱে কি কৰিলে? দ্য ফক্স ডিড নট ৰেচপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট। শিয়ালটোৱে বৰটোকোলাটোৰ অনুগ্ৰহক মানে সঁহাৰি নজনালে বা গুৰুত্বই নিদিলে। এণ্ড কেপ্ট ইট অন ইটিং হিজ ফুড, আৰু কি কৰিলে? সি খাদ্য খোৱাত বিজি হৈ থাকিল। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি। ষ্টৰ্কটোৱে মানে বৰটোকোলাটোৱে কি কৰিলে? প্লেটখনলৈ ভোকাতুৰভাৱে চাই থাকিল। হাংগ্ৰিলি মানে ভোকাতুৰ হৈ বা ভোকত থকা। মই পাঠটোৰ শেষত কঠিন শব্দৰ অৰ্থবোৰ লিখি দিম, তোমালোকে চাই ল'বা। হি কুড নট ইট এনিথিং, সি একো খাব পৰা নাছিল বা একো খাব নোৱাৰিলে। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, আৰু দুখ মনেৰে আৰু ভোকাতুৰ ভাৱেৰে সি শিয়ালটোৰ ঘৰৰ পৰা গুচি আহিল বা শিয়ালটোৰ ঘৰটো পৰিত্যাগ কৰিলে। এ ফিউ ডেইজ লেটাৰ, অলপ দিনৰ পাছত ষ্টৰ্কটোৱে আকৌ লগ পাই সুধিছে শিয়ালটোক যে হেল্ল' হাউ আৰ ইউ? তুমি কেনে আছা? হোৱাই ডণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? তুমি আমাৰ ঘৰলৈ আজি ডিনাৰ কৰিবলৈ নাহা কিয়? তেতিয়া শিয়ালটোৱে কৈছে আই এম ফাইন, থেংক ইউ, মই ঠিকে আছোঁ, ধন্যবাদ। আই উইল বি হেপী টু কাম, মই আহিবলৈ পালে নিশ্চয় সুখী হ'ম। ডেট ইভিনিং, সেইদিনাখন আবেলি বা সন্ধিয়া কি কৰিলে? দ্য ষ্টৰ্ক প্ৰিপেয়াৰ্ড এ টেষ্টি মিল। ষ্টৰ্কটোৱে বৰটোকোলাটোৱে এটা সুস্বাদু আহাৰ তৈয়াৰ কৰিলে। হি চাৰ্ভড ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক। সি কি কৰিলে? এটা দীঘলীয়া পাত্ৰত খাদ্যসমূহ পৰিৱেশন কৰিলে। অৰ্থাৎ এইটো এটা দীঘলীয়া পাত্ৰ দেখিছা, যিটোৰ দীঘল আছিল আৰু ডিঙিটো ঠেক আছিল। হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড, আৰু তাৰপিছত সি শিয়ালটোক খাদ্য খাবলৈ মাতি আনিলে। ইউ আৰ নট ইটিং প্ৰপাৰলি, তুমি ভালদৰে খোৱা নাই। আৰ নট ইউ ফিলিং ৱেল, তুমি ভাল পোৱা নাই নেকি বা তোমাৰ ভাল লগা নাই নেকি? তেতিয়া শিয়ালটোৱে কৈছে অহ আই এম ফাইন, অ' মই ঠিকেই আছোঁ। ইট ইজ অনলি দ্য পট, এইটো মাত্ৰ পাত্ৰটোৰ কাৰণে হৈছে।
I cannot eat from the pot. মই পাত্ৰটোৰ পৰা খাব পৰা নাই. May I have a plate please? মই এখন প্লেট পামনে বা মই অনুগ্ৰহ কৰি এখন মোক প্লেট দিবানে সুধিছে. The stork did not respond. বৰটোকোলাটোৱে গুৰুত্ব নিদিলে. He kept on eating his food. আৰু সি তাৰ খাদ্য খোৱাত বিজি হৈ থাকিল. এয়া দেখিছা তোমালোকে ছবিটোত সি খাদ্য খোৱাত বিজি হৈ আছে আৰু শিয়ালটোৱে দুখ মনেৰে চাই আছে. Now the fox remembered how he had treated the stork at his home. তাৰপাছত শিয়ালটোৰ মনত পৰিল যে সি বগলীটোক তাৰ ঘৰত কেনেকুৱা ব্যৱহাৰ কৰিছিল. He realized that others treat you the way you treat them. সি বুজি পালে যে তুমি অন্যৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিবা অন্যয়ো তোমাক বা বেলেগেও তোমাক তেনেকুৱা ব্যৱহাৰেই কৰিব বা তেনেকুৱা ব্যৱহাৰ আচাৰ আচৰণে কৰিব. He left the house of the stork sadly having learned his lesson. আৰু সি কি কৰিলে বগলীটোৰ ঘৰখন খুব দুখ মনেৰে পৰিত্যাগ কৰিলে আৰু সি এটা শিক্ষা পালে. অৰ্থাৎ সি এটা শিক্ষা পালে আৰু বগলীটোৰ ঘৰটো দুখ মনেৰে পৰিত্যাগ কৰিলে. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কাহিনীটো তোমালোকৰ কেনে লাগিল জনাবা. এইটো এটা বৰ ধুনীয়া কাহিনী নহয় জানো. কাহিনীটোৰ পৰা আমি কি শিকিলোঁ যে আমি অন্যৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিম অন্যও আমাক তেনেকুৱা ব্যৱহাৰেই কৰিব. অৰ্থাৎ সৰুক যদি আমি মৰম কৰোঁ তেতিয়া আমাক সৰুৱেও মৰম কৰিব আৰু জ্যেষ্ঠজনক যদি আমি শ্ৰদ্ধা ভক্তি কৰোঁ তেতিয়া জ্যেষ্ঠজনেও তোমাক সেই একে মৰম কৰিব আৰু কেতিয়াবা কেতিয়াবা আনকি সন্মানো দিব. অৰ্থাৎ জ্যেষ্ঠজনৰ পৰাও মৰম আৰু সন্মান পাবলৈ সক্ষম হ'বা. গতিকে পাঠটোৰ শেষত মই ইয়াৰ শব্দ অৰ্থবোৰ দি দিছোঁ. তোমালোকে শব্দ অৰ্থবোৰ চাই ল'বা আৰু লিখি ল'বা আৰু পৰৱৰ্তী প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা. থেংক ইউ.